আমি তোমালোকক ইম্পাৰেটিভ সেন্টেন্সৰ নেৰেশন পৰিৱৰ্তন কেনে ধৰণৰ হয় এটো কথা কিছু আমাক দিব বিচাৰিছো দেই কথাটো হল কি চোৱা ইম্পাৰেটিভ সেন্টেন্স বিলাক কেনেকুৱা হয় এই সেন্টেন্স বিলাক ভাৰ্বে আৰম্ভ হয় এনেকুৱা ধৰণৰ সেন্টেন্স এয়া চোৱা ভাৰ্বে আৰম্ভ হৈছে দেখিছা বা এনে ধৰণৰ সেন্টেন্স বিলাক প্লিজ আৰম্ভ হয় ডোন্ট আৰম্ভ হয় লেটাৰ আৰম্ভ হয় আৰু শেষত ফুল ষ্টপ থাকে এনেকুৱা ধৰণৰ বাক্যবিলাক নেৰেশন চেঞ্জ কৰোঁতে আমি কি কি কৰিব লাগিব সেইটো কথা কৈছো প্ৰথম কথা হ'ল কি এক নম্বৰ কথা এনে ধৰণৰ বাক্যবিলাক যে এই ৰিপৰ্টেড স্পীচ বুলি ক'লে এইটো অংশ হয় না এই ৰিপৰ্টেড স্পীচৰ অৰ্থ অনুসৰি অৰ্থ অনুসৰি কি হ'ব যে সেডৰ ঠাইত বেলেগ বেলেগ ধৰণৰ শব্দ বহিব ধৰি ললো মই যে হি said to me open the door দেখিছনে বাও এই বাক্য খালি শব্দ লাগে যে এই খালি আদেশসূচক বাক্যবিলাক যদি আদেশসূচক বাক্য হয় স্পীচটো যদি আদেশসূচক বাক্য হয় তেতিয়া আমি সেডৰ ঠাইত কি দিম অৰ্ডাৰ দিম সেডৰ ঠাইত আমি অৰ্ডাৰ দিম দেই আৰু যদি পৰামৰ্শসূচক হয় বোলে write down this note তেতিয়া তোমালোকে কি কৰিবা যে তেতিয়া তোমালোকে সেডৰ ঠাইত ৰিপৰ্টিং ভাৰ্বৰ সেডৰ ঠাইত আমি কি দিম এডভাইস দিম প্লিজ থকা বাক্য অৰ্থাৎ পৰামৰ্শ অনুসূচক বাক্য এইবিলাকত অনুসূচক বাক্যবিলাক সেডৰ ঠাইত আমি কি দিম যে ৰিকুৱেষ্ট দিম আৰু যদি কাবাক সতৰ্ক কৰি দিয়া হয় যেনেকে ডোন্ট টাচ মি মোক স্পৰ্শ নকৰিবা হয় নহয় don't touch the word স্পৰ্শ নকৰিবা এনেকে ধৰণৰ বাক্যবিলাক সেডৰ ঠাইত আমি কি দিম warn দিম আকৌ ঠিক তেনে ধৰণে লেটেৰে আৰম্ভ হোৱা বাক্যবিলাক চোৱা let us sit there লেটেৰে আৰম্ভ হোৱা বাক্যবিলাক আমি সেডৰ ঠাইত কি দিম suggest বা propose দিম যিকোনো দিলে হ'ব দেই suggest দিলেও হ'ব propose দিলেও হ'ব নিশ্চয় তুমি বুজি পাইছা চাগে পাইছা না এতিয়া আৰু এটা কেইটামান নিয়ম আছে মই বুজাই লম তাৰ পিছত তোমালোকে লিখি লবা দেই কথা হ'ল কি যে যদি এনেকুৱা ধৰণৰ আমি ইম্পাৰেটিভ সেন্টেন্স পালে আমি কমা চিনৰ ঠাইত কি দিম কমা চিনৰ ঠাইত আমি দিম কি কমা চিনৰ ঠাইত আমি টু দিম আৰু ডোন্ট থাকিলে নট টু দিম এই কমা চিনৰ ঠাইত আমি কি দিম এতিয়া কমা চিনৰ ঠাইত আমি টু দিছো দেখিছা সেডৰ ঠাইত আমি কি দিলো অৰ্ডাৰ দিলো আদেশসূচক বাক্যৰ কাৰণে আমি সেডৰ ঠাইত অৰ্ডাৰ দিলো আৰু ডোন্ট থাকিলে আমি কমা চিনৰ ঠাইত কি দিম নট টু দিম এই খালি পৰামৰ্শসূচক বাক্য হোৱাৰ কাৰণে আমি সেডৰ ঠাইত কি দিলো এডভাইস দিলো হয় নহয় ঠিক তেনে ধৰণে এই প্লিজ লিসেন দিস পয়েম এই বাক্যখালি কি প্লিজ আৰম্ভ হৈছে এই খালি কি যে অনুসূচক বাক্য ইয়াৰ উত্তৰটো কি হ'ব যে গীতা ৰিকুৱেষ্ট টু প্লিজ টু দিব নালাগে আৰু দেই প্লিজ টু আকৌ তোমালোকে নিদিবা যে গীতা ৰিকুৱেষ্ট টু লিসেন that কি poem দেখিছা কথা হ'ল কি প্লিজ আৰম্ভ হোৱা বাক্যবিলাক তোমালোকে সেডৰ ঠাইত কি দিবা ৰিকুৱেষ্ট দিবা কমা চিনৰ ঠাইত টু দিবা আৰু প্লিজ টু নিদিবা গম পাইছা না সেইটো এটা কথা নিয়ম 3 নম্বৰ হৈছে এই ক্ষেত্ৰত ৰিপৰ্টেড স্পীচৰ টেন্স ইনডাইৰেক্টত পৰিৱৰ্তন নহয় কিন্তু ৰিপৰ্টেড স্পীচৰ সাবজেক্ট থাকিলে তাৰ পিছত টেন্স পৰিৱৰ্তন হ'ব যেনে ধৰণে আমি এছাৰ্টিভ সেন্টেন্স ইন্টাৰগেটিভ সেন্টেন্সত আমি কি কৰিছিলো বাৰু যে ইন্টাৰগেটিভ আৰু এছাৰ্টিভ সেন্টেন্সত আমি কি কৰিছিলো যে প্ৰথমৰ যেটো স্পীচৰ প্ৰথমৰ যেটো ভাৰ্ব সেই ভাৰ্বটোক আমি ভাৰ্বটো কৈছো না কথা এটা কৈছো মই আকৌ এবাৰ লিখি দেখা দিছো যে হি said to me I made some money আনে এনেকা ধৰণৰ বাক্যত আমি কি কৈছিলো যে হি এখিনি আমি টল দিছিলো হয় না টল দিছিলো কিয় টল দিছিলো
কাৰণ এইটো এছাৰটিভ সেন্টেন্স হোৱাৰ কাৰণে ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট থকাৰ কাৰণে আমি told দিছো নাই যে told me কমাছ নোথাত that দিছো না বাৰু I টো আমাৰ ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট ফাৰ্স্ট পাৰসন বিলাক ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট ওপৰত ভিত্তি কৰি ফলনি হয় ইয়াত যেতিয়া মতা মানুহ আছে আমি I টো কি কৰিছিলো হি কৰিছিলো এই যে প্ৰথম ভাৰ্বটো মেক হে মেক টোক আমি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স হোৱাৰ কাৰণে আমি মেক টো কি কৰিছিলো হেড মেক কৰিছিলো নাই হয়নে যদি এইটো ভাৰ্ব 1 হয় তেতিয়া হলে ভাৰ্ব 2 কৰিছিলো আৰু ভাৰ্ব 2 থাকিলে হেড ভাৰ্ব কি কৰিছিলো না যে আমি যদি একেদিনে এম পাম বলে আই এম প্লেইং এ বল এতিয়া আমি এম টো ফাৰ্স্ট অফ ভাৰ্ব হে এম টো আমি ওয়াচ কৰিছিলো অলপ আগত কৈছো না এম টো আমি ওয়াচ কৈছো না যে বলে একেদিনে বলে হেভ পাও হেভ টো আমি হেড কৰি দিছিলো কিয় কৰিছিলো ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্স হয় তেতিয়া হলে ৰিপৰ্টেড স্পীচৰ টেন্স টাইম আৰু প্লেছৰ পৰিৱৰ্তন হয় নহয় কিন্তু সেই নিয়মটো আমাৰ ইয়াত এপ্লিকেবল নহয় ইয়াত আমি হেতু প্ৰয়োগ কৰিব নোৱাৰো কিয় নোৱাৰো যে চোৱা এই কামটো এটা গো হল নাই অহাটো যোৱা হয় দিছো যোৱাটো অহা হয় এই গোটো এটা when নহলে নহয় ইয়াত আমি এতিয়া এটো সেটু ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স হোৱাৰ পিছতো আমি গোটো এতিয়া when নকৰিলো কিয় নকৰিলো তাৰ মানে হৈছে কি টুৰ পিছৰ সদায় ভাৰ্ব 1 হয় টুৰ পিছৰ সদায় ভাৰ্ব কি হয় 1 হয় এটো টু ইনফিনিটিভ বুলি কয় যেনে ধৰা ডোন্ট এটা ডোন্ট টো কি হল নট টু হল এই টু পিছত মেক টো আমি মেড নকৰিলো কিয় নকৰিলো যে যেহেতু নেকি টুৰ পিছৰ সদায় ভাৰ্বটো কি হয় 1 হয় গম পাইছা নাই গতিকে এটা এইটো বাক্য চোৱা ডু এজ আই ডু ইম্পাৰেটিভ সেন্টেন্সটো টেন্স পৰিৱৰ্তন হ'ব যেতিয়া আমাৰ এনেকে সাবজেক্ট থাকিব এইবিলাক বাক্যত সাবজেক্ট আছে নে বা কৰ্তা আছে নে বাৰু এইবিলাক বাক্যত কৰ্তা নাই কিন্তু এই বাক্য হাইত কৰ্তা আছে এইটো আই পিছৰ ডু টো এতিয়া ডিড হ'ল ভাৰ্ব 1 টো 2 হ'ল বুজি পাইছা কিন্তু এই আগৰ ডু টো কিন্তু ডিড নহলে কি কাৰণে নহলে যেহেতু নেকি কমাছনৰ ঠাইত আমি টু লগাই দিলো যে কমাছনৰ ঠাইত যে টু লগাই দিলো টু পিছত ভাৰ্বটো সদায় 1 হয় সেইটো কথা তোমালোকক কৈছো আৰু লগতে লেটেৰে আৰম্ভ হোৱা বাক্যবিলাক সেডৰ ঠাইত কি হয় সাজেষ্ট বা প্ৰপ'জ হয় কমাছনৰ ঠাইত ডেট হয় আৰু এই লেটাছটো তোমাৰ দে উটো হ'ব উইছটো হ'ব হেটো কেতিয়া হয় ইয়াত মই কৈ থৈছো যে যদি ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট আৰু অবজেক্টৰ ঠাইত এই জায়গাটোত যদি কেনেবাকে কি থাকে বাৰু যে ফাৰ্স্ট পাৰসন থাকে হা আই উই মি আস থাকে তেতিয়া লেটাছটো আমাৰ কি হয় উইছুড হ'ব ফাৰ্স্ট পাৰসন যদি নাথাকে থাৰ্ড পাৰসন থাকে চোৱা হিটো থাৰ্ড পাৰসন হাৰটো থাৰ্ড পাৰসন সেইবিলাক অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট অবজেক্টৰ ঠাইত যদি থাৰ্ড পাৰসন থাকে তেতিয়া হলে লেটাছটো কি হ'ব পাৰে দে উড হ'ব পাৰে ইয়াৰ উদাহৰণটো চোৱা ইয়াত মি টো ফাৰ্স্ট পাৰসন হয় নহয় ফাৰ্স্ট পাৰসন থকাৰ কাৰণে আমি লেটাছটো ঠাইত কি কৰিলো উইছুড কৰিলো লেটাছটো ঠাইত আমি উইছুড কৰিলো কিন্তু ইয়াত আমি দে উড কেলে কৰিলো কাৰণ আমাৰ এই ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট আৰু অবজেক্টৰ ঠাইত কি নাই ফাৰ্স্ট পাৰসন নাই নিশ্চয় চাগে বুজি পাইছা নাই ঠিক আছে হ'ব